নমস্কাৰ, মই স্পন্দন কেও, মই উজুতি বিভাগৰ ফাউণ্ডাৰ। আমি উজুতি বিভাগৰ ফালৰ পৰা IT কনসালটেন্সি, মোবাইল এপ্লিকেশ্যন, সফটৱেৰ ডেভেলপমেণ্ট বা ৱেবছাইট ডেভেলপমেণ্ট জাতীয় বস্তুখিনি কামখিনি কৰোঁ। আপুনি বাৰু এটা এপ বনাবৰ কাৰণে ভাবি চিন্তি আছে নেকি, বা এটা ৱেবছাইট বনাবৰ কাৰণে ভাবা চিন্তা কৰি আছে নেকি? যদি এপ বা ৱেবছাইট বনাবলৈ চিন্তা কৰিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাবিছে যে সেই এপটো বা ৱেবছাইটটো মেইনটেইন কৰাৰ বাবদ আপোনাৰ কিমান টকা খৰচ হ'ব। এতিয়া প্ৰথম কথা হৈছে যিকোনো এটা এপ বা ৱেবছাইট যোনটোৰ লগত চাৰ্ভাৰ জড়িত হৈ থাকে, যেনেধৰণে হ'ল যে ফেচবুকৰ এপটো, নেটফ্লিক্সৰ এপটো বা আপুনি ফুড অৰ্ডাৰ কৰা ছুইগিৰ এপটো, এই ধৰণৰ প্ৰত্যেকবোৰ এপ্লিকেশ্যনত এটা চাৰ্ভাৰ জড়িত হৈ থাকে। কিন্তু আপুনি ফোনত ইউজ কৰা কেলকুলেটৰ এপটোত কোনো ধৰণৰ চাৰ্ভাৰ ব্যৱহাৰ হৈ নাথাকে। সেইবোৰ এপ্লিকেশ্যনৰ কাৰণে কোনো চাৰ্ভাৰৰ প্ৰয়োজন নহয়। গতিকে সেনেধৰণৰ এপ্লিকেশ্যনবোৰত আপোনাৰ কোনো ধৰণৰ ৰিনুৱেল বা মেইনটেনেন্সৰ কাৰণে কোনো ধৰণৰ খৰচ পাতি নহয়। এতিয়া যদিহে আপোনাৰ এপ্লিকেশ্যনটো বা ৱেবছাইটটো চাৰ্ভাৰ জড়িত হৈ আছে, তেতিয়াহ'লে মিনিমাম চাৰ্ভাৰৰ কাৰণে খৰচ হ'ব 4,000ৰ পৰা 5,000 টকা যিকোনো এটা এপ্লিকেশ্যন। আৰু ঠিক সেনেধৰণে আপুনি যদি এটা ৱেবছাইট বনাবলৈ যায়, বেছিক ৱেবছাইট বনাবলৈ যায়, তেতিয়াহ'লে সেই ৱেবছাইটটোৰ কাৰণে মেইনলি দুটা বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথম বস্তুটো হৈছে ডমেইন আৰু দ্বিতীয় বস্তুটো হৈছে হোষ্টিং। এই ডমেইন কি হয়, যিকোনো এটা ৱেবছাইটৰ ক্ষেত্ৰত আমি যদি চিন্তা কৰোঁ যে .com, .in বা .org বা .org.in বা .co.in এই ধৰণৰ যোনবোৰ নাম থাকে, সেইবোৰক আমি ডমেইন বুলি কওঁ। ঠিক সেনেধৰণে সেই ডমেইনবোৰে যোনবোৰ পেজ দেখায় বা যোনবোৰ ফটো বা ভিডিঅ' দেখায়, সেইবোৰ থাকে আমাৰ হোষ্টিঙত। এতিয়া সেই ধৰণৰ ডমেইন আৰু হোষ্টিংটো কানেক্ট কৰা হয়। এতিয়া ডমেইনৰ ক্ষেত্ৰত যিকোনো এটা খৰচ পৰে 600 টকাৰ পৰা প্ৰায় 1200-1300 টকা মানৰ ভিতৰত এটা ডমেইনৰ খৰচ হয়। সেইটো .com বা .in লৈ পেলাই বেলেগ বেলেগ হয়। আৰু হোষ্টিঙো যিকোনো এটা সাধাৰণ ৱেবছাইটৰ কাৰণে যদি কৰিবলৈ যোৱা হয়, তেতিয়াহ'লে প্ৰায় 2500 মান টকা খৰচ হয়। এতিয়া এই দুটা সংযুক্ত হৈ পেলাই বছৰত আপোনালোকে ধৰিব পাৰে যে আপোনালোকৰ প্ৰায় 3500ৰ পৰা 4,000 মান টকা এটা সাধাৰণ ৱেবছাইট বনালে খৰচ হ'ব। ঠিক এনেধৰণে আপোনাৰ যদি এটা এপ বনাবলৈ যায়, তেতিয়াহ'লে আপোনাৰ ৰিনুৱেলত 4,000ৰ পৰা 5,000 টকা খৰচ হ'ব। এতিয়া তাৰ লগতে আহি যায় যে আপোনাৰ এপ্লিকেশ্যনটোত কিবা AMC বা এনুৱেল মেইনটেনেন্স কন্ট্ৰেক্ট থাকিব নেকি, যে আপোনাৰ ৱেবছাইটটো বা এপটো এনুৱেলি চাই থাকিব লাগিব নেকি বা মেইনটেইন কৰি থাকিব লাগিব নেকি, তেতিয়াহ'লে সেইটোৰ পইচাটো জেনেৰেলি এক্সট্ৰা হয়। আৰু তাৰ লগতে যদিহে নতুনকৈ কিবা ফিচাৰ্ছ আপডেট কৰা হয়, তেতিয়াহ'লে এগেইন তাৰ এগেইনষ্টত এষ্টিমেট বনাব লাগিব বা তাৰ এগেইনষ্টত SOW বনাব লাগিব, ষ্টেটমেণ্ট অফ ৱৰ্ক বুলি যোনটো কোৱা হয়। সেইখিনি বনোৱাৰ পিছতহে সেই ফিচাৰ্ছবোৰৰ খৰচটো গম পাব পৰা যায়। তাৰ উপৰিও আৰু এটা খৰচ যোনটো এছ'চিয়েট হৈ থাকে, সেইটোক আপডেট বা যিকোনো ধৰণৰ ৱেবছাইটত আপডেট হ'ব পাৰে বা এপৰ সৰু সুৰা আপডেটবোৰ হ'ব পাৰে। সৰু সুৰা এপৰ আপডেটবোৰ লৈ পেলাই 2-3 হাজাৰ টকা বছৰত খৰচ হয়। আৰু ৱেবছাইটৰ ক্ষেত্ৰত যদি ধৰা হয় যে ৱেবছাইটৰ কিবা কিবি সৰু সুৰা নতুন আপডেট দিয়া হয়, তেতিয়াহ'লে আমি সেইটো 1500 টকাত বাবদ 12টা আপডেট, মানে মাহেলি এটাকে 12 মাহৰ কাৰণে 12টা আপডেট দিবৰ কাৰণে আমি 1500 ৰুপিজ চাৰ্জ কৰোঁ। ইয়াৰ উপৰিও আপুনি ৱেবছাইটটো মেইনটেইন কৰাৰ সময়ত আপোনাৰ ছ'চিয়েল মিডিয়া মাৰ্কেটিং, যেনে ধৰক ফেচবুক বা ইনষ্টাগ্ৰামৰ মাৰ্কেটিং আৰু চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন বা গুগলত ওপৰত আহিবৰ কাৰণে আৰু গুগল এডছ, যোনটো আমি PPC কেম্পেইন বুলিও কওঁ, সেই ধৰণৰ যোনখিনি যাৱতীয় খৰচ পাতি আছে, সেইখিনিও আপুনি ৱেবছাইটটোৰ লগত আপোনাৰ কাৰণে প্ৰয়োজনীয় হ'ব। এতিয়া থুলমূলকৈ ক'বলৈ গ'লে এনেধৰণৰ, অকল যদি আমাৰ টেকনিকেল পাৰ্চপেক্টিভটো ধৰা যায় বা ৱেবছাইটটো মেইনটেইন কৰাৰ পাৰ্চপেক্টিভটো ধৰা যায়, তেতিয়াহ'লে এটা ৱেবছাইটত 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত খৰচ হ'ব পাৰে। আৰু যিকোনো এটা সাধাৰণ মোবাইল এপ্লিকেশ্যন যোনটোত চাৰ্ভাৰ জড়িত হৈ থাকে, তাত 4,000ৰ পৰা 5,000 টকা আপোনাৰ ইয়াৰলি মেইনটেনেন্স হ'ব পাৰে। এই ধৰণৰ আৰু কণ্টেণ্ট চাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ভিডিঅ'টো লাইক কৰিব আৰু প্ৰয়োজন হ'লে কাৰোবাৰ যদি প্ৰয়োজন আছে বুলি ভাবে, তেতিয়াহ'লে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব।